चलो हम लोग फाइनली घर पहुंच गए हैं। बहुत घूम लिया है और एतिया আমি ৰেল গেটেদি খোজকাঢ়ি গৈ আছো ঘৰলৈ। যিহেতু ইমান ৰ'দত তুমি ওলাই যাব নোৱাৰে। গৰু মাত শুনিছে ভে কথা বিনা কাৰণতে ষ্টাৰ্ট হৈ গ'ল। মানে গৰু কৈ আছে কি আমাকো উঠোৱাৰ লগত আমি অলপ ফেমাছ হ'ম। কিন্তু গৰুৱে গম নাপায় কি মোৰ কম দামী মোবাইলটোত যিমান ডাঙৰ ডাঙৰ গৰু মানুহ উঠাব নোৱাৰোঁ। মানুহে গুৱাহাটী গৈ আছে ফুৰিবলৈ, কিন্তু নাই আমাৰ কপালত ফুৰা চকা নাই। ক'ত যায়গে? ক'ত যায়? মানুহে ফুৰিব গৈ আছে নানীৰ ঘৰত আৰু আমি ফুৰি আছো ৰেল গেটত। এইটোৱে আমাৰ কপাল। মেকুৰী ক'ত? আমাৰ ঘৰৰ মেকুৰীখিনি নাজানো ক'ত আছে। টিকলু ইমান ৰাতিপুৱা আজি উঠি গৈছে দেখিছে? কত কষ্ট। মোবাইলৰ কেমেৰাটো ইমান ভাল নহয়। তো আমাৰ নাৰিকল গছ দেখিছে চাগে। কাৰোবাক যদি নাৰিকল লাগে ক'ব বাৰু, ফ্ৰীতে দিম। পিছত আকৌ পইচাটো লৈ ল'ম। মই আকৌ পইচা আদায় কৰা ছোৱালী। আৰু তো মোৰ মা দেখিছে, মানে সূৰ্যৰ পোহৰত অলপ কম দেখা যায়। সূৰ্য দেৱতাই মানে মোৰ মাকক অলপ দূৰতে ৰাখে চবৰ পৰা। তাৰপিছত আৰু মই কি দেখাম আপোনালোকক? এনেকুৱা ইয়াত একো স্পেচিয়েলিটি নাই, একো নাইকিয়া যিটো মই আপোনালোকক দেখুৱাব পাৰোঁ। চব ৰেল গেট আৰু ৰেল গেটৰ পাথৰ লগত মই আৰু মোৰ মেকুৰী। হৈছে কি নাই মোৰ মেকুৰী নিজৰ চিকাৰত লাগি গৈছে। কোনে কি কয় একো নাই, মুঠতে তেওঁলোক নিজৰ ধান্দাতে থাকিব। তাৰপিছতে ইটোৰ ওপৰত মই নহয়, মানুহে আগতে লগাই যোৱা বস্তু এইবোৰ। ফুল এজোপা হৈছে, কাৰোবাক যদি ফুল লাগে জনাব, চুৰ কৰি দিম। কিন্তু পিছত আহি কাজিয়াটো কিন্তু আপোনালোকে হেণ্ডেল কৰিব দেই। এইজোপা চাগে চিনিয়ে পাইছে, প্ৰায় ঘৰতে পায়। আৰু সেইজোপা এযোৰ, এইবোৰ চাগে মানুহৰ ঘৰে ঘৰে হৈয়ে থাকে। এইটো চাগে ন 49, বাপৰে বাপ 49 নে 49 কথাই বেলেগ। বাৰু ৰাতিপুৱা উঠি পেলাই অলপ ডিষ্টাৰ্ব কৰিলোঁ চবকে। জনাবচোন চাহ পানী খালে কি নাই? মইতো এতিয়া আকৌ শুই যামগৈ, কাৰণ অলপ পিছত আকৌ উঠি মঠিখিনি ফ্ৰেছ হৈ পেলাই ডিউটিও আছে। চ' জনাবচোন আজিৰ দিনটো আপোনালোকৰ কেনেকুৱা যাব। বাই।